নমস্কাৰ, আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। বিষয় ডক্টৰ হীৰেণ গোহাঁই আৰু লগতে ডক্টৰ নগেন শইকীয়া। এই দুই বিশিষ্ট চিন্তাবিদক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰি বহু ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এছামৰ সমালোচনাৰ লক্ষ্য বা টাৰ্গেট হৈ পৰিছে এতিয়া এই দুই বিশিষ্ট বুদ্ধিজীৱী। সামাজিক মাধ্যমতো থকা সৰকা কৰিছে এছামে সমালোচনাৰে অসমৰ সমাজ জীৱনৰ বা জাতীয় জীৱনৰ বিভিন্ন সন্দিক্ষণত মাত মাতি অহা এই দুই চিন্তাবিদক লৈ। ইয়াৰ কাৰণ কি, কাৰ কিয় টাৰ্গেট হৈ পৰিছে এই দুই বিশিষ্ট চিন্তাবিদ? প্ৰকৃততে দুই বিশিষ্ট চিন্তাবিদে অসমৰ হিতে মাত মাতিছে নে অসমৰ অহিতে মাত মাতিছে? সাহসীয় পক্ষৰ লগতে আছুৰ দৰে সংগঠনৰো সমালোচনাৰ লক্ষ্য হৈছে ডক্টৰ হীৰেণ গোহাঁই অথবা ডক্টৰ নগেন শইকীয়া। এই সম্পৰ্কে আমি কথা পাতিম। দুই পুৰণা ব্যক্তিৰ সমাজ জীৱনত অৱদান, সমান্তৰালভাৱে এই দুই ব্যক্তিৰ শেহতীয়া পৰিস্থিতিক লৈ নিজৰ স্থিতি আৰু লগতে সাহসীয় পক্ষ বা যিসকলে সমালোচনা কৰিছে সেইসকলৰ স্থিতি সম্পৰ্কে। আমাৰ লগত এই বিশেষ অনুষ্ঠানত পোনপটীয়া সম্প্ৰচাৰত আছে অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া। আমি স্বাগতম জনাইছোঁ। পোনপটীয়া সম্প্ৰচাৰত পাই আছোঁ তেখেতক। নগাঁৱৰ পৰা বিশ্লেষক প্ৰভাত বৰা আমাৰ লগত উপস্থিত আছে। ঔপন্যাসিক জুৰি শৰ্মা বৰগোহাঁই আমাৰ লগত আছে আৰু লগতে আমাৰ লগত ৰাছেল হুছেইন ডাঙৰীয়া ষ্টুডিঅ'ত আছে। আটাইকে স্বাগতম জনাইছোঁ। প্ৰথমতে মই যাব বিচাৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়লৈকে, অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়াৰ ওচৰলৈকে। প্ৰথমতে উল্লেখ কৰিছোঁ যে বিষয় ডক্টৰ হীৰেণ গোহাঁই আৰু ডক্টৰ নগেন শইকীয়া বিগত সময়ছোৱাত বিভিন্ন সময়ত অসমৰ জাতীয় জীৱনৰ বিভিন্ন সন্দিক্ষণত দুই বিশিষ্ট চিন্তাবিদে মাত মাতি আহিছে আৰু এইবাৰো সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক কেন্দ্ৰ কৰি দুই বিশিষ্ট ব্যক্তিয়ে নিজৰ মতামত দাঙি ধৰিছে। কিন্তু তাৰ পাছত এই দুই বিশিষ্ট ব্যক্তিৰ ওপৰত বিভিন্ন ধৰণে আক্ৰমণ কৰা হৈছে, বিভিন্ন ধৰণে সমালোচনা কৰা হৈছে। ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে ইমানলৈকেও কৈছে যে কোন হীৰেণ গোহাঁই কোৱা কথাবোৰ কিমান দূৰ সত্য। বিভিন্ন ধৰণৰ মতামত আছে, বিভিন্ন ধৰণৰ মতামত ইতিমধ্যে ৰাইজে শুনিছে। সামাজিক মাধ্যমৰ কথা আৰু বেলেগ, আৰু সুকীয়া, সামাজিক মাধ্যমত আৰু তীক্ষ্ণভাৱে সমালোচনা কৰা হৈছে। মই দত্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ইতিমধ্যেই মই উল্লেখ কৰিছিলোঁ যে বিভিন্ন সময়ত মাত মাতিছে, এইবাৰো মাত মাতিছে। কিয়, কি কাৰণে এই দুই ব্যক্তিক টাৰ্গেট কৰি লোৱা হৈছে বুলি আপুনি ভাবে বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপটত? নমস্কাৰ। আপোনালোকে জানে যে অসমৰ জাতীয় জীৱন এটা গভীৰ সংকটৰ সন্দিক্ষণত আছে। এতিয়া আমি দীৰ্ঘকালীন সময়ৰ কথা বাদেই দিলোঁ, যোৱা প্ৰায় এটা দশকত অসমৰ যদি ৰাজনীতিলৈ লক্ষ্য কৰোঁ তেতিয়া দেখা পাওঁ যে ৰাষ্ট্ৰ ব্যৱস্থা আৰু শাসকীয় পক্ষই তেওঁলোকৰ নিজা স্বাৰ্থৰ, ন্যস্ত স্বাৰ্থৰ খাতিৰত জাতীয় প্ৰশ্নক বা জাতীয় যিটো আমাৰ জাতীয় জীৱনক এনেকুৱা ধৰণে হেঁচাৰ মাজত ৰাখিছে যে আমি দিক বিদিক হেৰুৱাৰ এটা অৱস্থা সৃষ্টি হৈছে। এনেকুৱা এটা সন্দিক্ষণত বা এনেকুৱা এটা অৱস্থাত অসমৰ হিতৰ হকে চিন্তা কৰি অহা তেওঁলোকৰ মতাদৰ্শগত স্থিতি সম্পৰ্কত বিভিন্ন ধৰণৰ দ্বিমত থাকিব পাৰে, কিন্তু দীৰ্ঘকালীনভাৱে যদি আপোনালোকে লক্ষ্য কৰে যে যিসকলে দীৰ্ঘকালীনভাৱে অসমৰ জাতীয় জীৱনৰ হিতৰ অৰ্থে, এই যে জাতীয় জীৱনৰ হিতৰ অৰ্থ বুলি কওঁতে কেৱল যে ৰাজনৈতিক প্ৰশ্নটোৱেই হ'ব তেনেকুৱা ধৰণৰ কথা নহয়। আমাৰ সাহিত্যৰ ক্ষেত্ৰত, বৌদ্ধিক জীৱনৰ ক্ষেত্ৰত বা অন্য যিবিলাক বিভিন্ন ক্ষেত্ৰ আছে, সাম্প্ৰদায়িক সম্প্ৰীতিকে আদি কৰি যিবিলাক প্ৰশ্ন আছে, এইবিলাক ক্ষেত্ৰত এই যিসকল লোকে বিভিন্ন ধৰণে অৰিহণা যোগাই আহিছে, তেওঁলোকে যেতিয়া দেখিছে জাতীয় জীৱনলৈ ধুমুহা আহিছে, জাতীয় জীৱনলৈ সংকট আহিছে, তেওঁলোকে মাত মাতিছে। এই কামটো ডক্টৰ হীৰেণ গোহাঁই অকল কৰিছে, ডক্টৰ নগেন শইকীয়াই অকলে কৰিছে তেনেকুৱা নহয়।
আজি হোমেন বৰগোহাঁই জীৱিত হৈ থকা নাই, হোমেন বৰগোহাঁইও তেনেকুৱা ধৰণৰ এটা ভূমিকাই পালন কৰিলেহেঁতেন। এতিয়া চৰকাৰে যেতিয়া কয় বা শাসকীয় পক্ষই যেতিয়া কয় বা তেওঁলোকৰ পক্ষত থকা সকলে যেতিয়া কয়, এই যিবিলাক প্ৰশ্ন উত্থাপিত হৈছে আপোনাৰ সমষ্টি পুনৰ নিৰ্ধাৰণকে আদি কৰি, এইবিলাকে আমাৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰিব, তাৰ বিপৰীতে প্ৰশ্ন উঠিব পাৰে, প্ৰশ্ন তুলিব পাৰে, প্ৰশ্ন তোলা, প্ৰশ্ন সোধাত কাৰো কোনো বাধা থাকিব নোৱাৰে, তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব পাৰে, আৰু এইটোৱে হ'ল গণতান্ত্ৰিক ব্যৱস্থাৰ মূল কথা। এতিয়া এই কথাটোক কেন্দ্ৰ কৰি যেতিয়া শাসকীয় পক্ষই বা চৰকাৰৰ মন্ত্ৰী, ইতিমধ্যে এগৰাকী মন্ত্ৰীয়ে যিটো প্ৰশ্ন উত্থাপন কৰিছিল, হীৰেণ গোহাঁই কোন, সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনা এটা সাক্ষাৎকাৰত কৈছে যে ডক্টৰ হীৰেণ গোহাঁয়ে 2 ঘণ্টা বাহিৰলৈ আহি হুলস্থুল কৰি মানুহক পৰিচিত কৰে, 22 ঘণ্টা তেওঁ ঘৰত সোমাই থাকে। যে এনেকুৱা ধৰণৰ বক্তব্যৰ জৰিয়তে যিটো এটা পৰিৱেশ সৃষ্টি কৰা হৈছে, মই ভাবোঁ এই পৰিৱেশে আমাৰ জাতীয় জীৱনক সহায় নকৰে। এতিয়া প্ৰশ্ন আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ কথা। সদৌ অসম ছাত্ৰ সন্থাৰ নিজা স্থিতি থাকিব পাৰে, কিন্তু অসমৰ জনসাধাৰণৰ সদৌ অসম ছাত্ৰ সন্থাক সমালোচনা কৰাৰ অধিকাৰ আছে, কাৰণ অসমৰ জনসাধাৰণে সদৌ অসম ছাত্ৰ সন্থাক নিজৰ জনজীৱন মানে আমাৰ জনজীৱনৰ এটা অবিচ্ছেদ্য অংগ বুলি ভাবে। তেওঁলোকে যেতিয়া ভুল কৰিছে বা ভুল কৰিছে বুলি ভাবিছে, ভুল কৰিছে নে নাই শেষ বিচাৰ পাছত হ'ব, কিন্তু ভুল কৰিছে বুলি যেতিয়া ভাবিছে, তেতিয়া ডক্টৰ নগেন শইকীয়াই যেতিয়া প্ৰশ্ন তুলিছে, বসন্ত ডেকাই যেতিয়া প্ৰশ্ন তুলিছে, মই দেখিলোঁ ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্যই প্ৰশ্ন তুলিছে, বা ডক্টৰ হীৰেণ গোহাঁইয়ে যেতিয়া প্ৰশ্ন তুলিছে, তেখেতলোকে সেই প্ৰশ্নসমূহৰ উত্তৰ দিব পাৰে যে তেখেতলোকে যি ধৰণে ভাবিছে আমাৰ এই ক্ষেত্ৰত আমাৰ ডিমত আছে, সেইটো এটা বেলেগ কথা, নিজৰ স্থিতি সদৰি কৰিব পাৰে। কিন্তু এনেকুৱা ধৰণৰ যদি প্ৰশ্ন উত্থাপন কৰে যে ধৰক আপোনাৰ মাদানীৰ লগত বহা এজন ব্যক্তিৰ কথা আমি শুনিবলগীয়া নাই, তেনেকুৱা যেতিয়া উক্তি এটা আহে, সেই উক্তিটো হয়তো তাৰ আগে পাছে বহু কথা থাকে, কিন্তু আগৰ পাছৰ কথাবিলাক মানুহে তেনেকৈ নুশুনে। এনেকুৱা ধৰণৰ বক্তব্যক চাৰিওফালে যেতিয়া ভাইৰেল কৰি দিয়া হয়, তেতিয়াহ'লে সদৌ অসম ছাত্ৰ সন্থাৰ নিচিনা এটা জাতীয় সংগঠনৰ যিটো দীৰ্ঘকালীন জাতীয় জীৱনৰ প্ৰতি যিটো অৰিহণা, সেই অৰিহণা সম্পৰ্কেও মানুহে কিন্তু প্ৰশ্ন উঠিব। মই সেইকাৰণে ভাবোঁ এই যি বিতৰ্ক হৈছে, এই বিতৰ্কত আমাৰ যিটো ধৰণৰ এটা উন্মাদনা সৃষ্টি কৰা হৈছে, এই উন্মাদনাত যদি আমাৰ সাংবিধানিক পদবীত থকা মুখ্যমন্ত্ৰীৰ দৰে ব্যক্তি যদি তাত জড়িত হয়, আৰু জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ বুলি ভবা সদৌ অসম ছাত্ৰ সন্থা যদি তাত জড়িত হৈ পৰে, মই ভাবোঁ সমাজ জীৱনৰ বাবে এইটো একেবাৰে ভাল কথা নহ'ব। ঠিক আছে, সুন্দৰ মন্তব্য আগবঢ়াইছে। মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। মই ষ্টুডিঅ'লৈকে আহিছোঁ, ৰাছেল হুছেইন আমাৰ লগত আছে। ৰাছেল হুছেইন ডাঙৰ, ৰাজনীতিৰ ঊৰ্ধতো কিছুমান কথা চিন্তা কৰিব পাৰি, যদিও বিষয়টো ৰাজনৈতিক আছিল, কিন্তু যি দুগৰাকী পুৰোধা ব্যক্তিৰ কথা কোৱা হৈছে, ডক্টৰ নগেন শইকীয়া লগতে ডক্টৰ হীৰেণ গোহাঁই, অসমৰ সমাজ জীৱনত অৱদান আছে, কিন্তু এই ব্যক্তি দুগৰাকীৰ অস্তিত্ব সম্পৰ্কে, অসমৰ সমাজ জীৱনতেই এই দুয়োগৰাকী ব্যক্তিৰ অস্তিত্ব সম্পৰ্কে যেতিয়া প্ৰশ্ন উত্থাপন কৰা হয়, তেতিয়া এটা প্ৰজন্মক হয়তো বিপথে পৰিচালিত কৰাও হয়। নিঃসন্দেহে হয়তো কোনোবা ক্ষেত্ৰত ডক্টৰ গোহাঁই ছাৰৰ ভুল থাকিব পাৰে, ডক্টৰ শইকীয়া ছাৰৰ ভুল থাকিব পাৰে, মই কোৱা নাই ভুল আছে বুলি, কিন্তু থাকিব পাৰে, আছামে মানিব পাৰে। কিন্তু তাৰ পাছতো এই দুই ব্যক্তিৰ অসমক ভাল পোৱা, অসম প্ৰীতিৰ ওপৰত সন্দেহ কৰিব পৰা যায় জানো? চাওক, তাৰ আগতে মই যেতিয়া ষ্টুডিঅ'লৈকে গাড়ীত আহি আছিলোঁ, আহি থাকোঁতে ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়াৰ তেখেতৰ এটা ইণ্টাৰভিউ আজি কেইদিনমান আগতে আপোনালোকৰ প্ৰাগ চেনেলত হৈছিল। সেই ইণ্টাৰভিউটো মই শ্বেয়াৰো কৰিছিলোঁ, আকৌ মই আজি পুনৰবাৰ চাইছোঁ যে ডক্টৰ গোহাঁই ছাৰৰ, ডক্টৰ নগেন শইকীয়া ছাৰৰতো কথা আছেই, ডক্টৰ গোহাঁই ছাৰৰ বিশেষকৈ তাত প্ৰশ্ন কৰা হৈছিল। গোহাঁই ছাৰৰ গোটেই জীৱন পৰিক্ৰমাৰ বিষয়ে যিখিনি ছাৰৰ লগত মোৰ ব্যক্তিগতভাৱেও সম্পৰ্ক যথেষ্ট ভাল, কিন্তু মই ইমান জ্ঞাত নাছিলোঁ যে এই ইণ্টাৰভিউটোৰ পৰা, অখিল ৰঞ্জন দত্ত ডাঙৰীয়াৰ ইণ্টাৰভিউটোৰ পৰা মই আগৰবাৰ শুনি আচলতে মই আয়ত্ব কৰিব পৰা নাই তেখেতৰ যি বিশালতা, তেখেতৰ যিটো অৱদান, সেই অৱদানটো তাৰমানে এবাৰ শুনিলেই নহ'ব। তেখেতৰ গোটেই জীৱন পৰিক্ৰমাত, গোটেই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি তেখেত দত্তদাই যিখিনি কৈছে, এটা যিটো পৰিক্ৰমা, সেইটো আচলতে সহজে এদিন বা এটা ইণ্টাৰভিউ এবাৰ দুবাৰ শুনিলে আপুনি আয়ত্ব কৰিব নোৱাৰে যে তেখেতৰ যি বিশালতা, সেই বিশালতাক আপুনি মূল্যায়নো কৰিব নোৱাৰে।
এতিয়া ঘটনাটো হৈছে যে মই নিজে ৰাজনীতি কৰোঁ, তো মই ৰাজনীতি কৰোঁ। আজি প্ৰশ্ন উঠিছে অখিল ৰঞ্জন দত্ত ডাঙৰীয়া তেখেতেও মানে যিটো সাক্ষাৎকাৰ তাতে কৈছে যে ৰাজনীতিবিদসকলে ব্যক্তিগত মানে উদ্দেশ্য প্ৰণোদিতভাৱেও তেওঁলোকে কৰিব পাৰে, এইটো এটা। কিন্তু আটাইতকৈ দুখৰ কথা যে আমিও ৰাজনীতি কৰোঁ, কিন্তু আজি এচাম ৰাজনীতিবিদৰ ওপৰত প্ৰশ্ন উঠিছে। এচাম জাতীয়তাবাদী নেতা, যি নেতা আচলতে এটা আমি কওঁ যে এইখন নাৰ্চাৰী, মানে আজি যি অসমত বিভিন্ন ৰাজনৈতিক ক্ষেত্ৰত যিমান মানে ৰাজনীতিবিদ আছে তাৰে সৰহসংখ্যকে সদৌ অসম ছাত্ৰ সন্থাৰ পৰাই অহা। তো এই দুইটা ক্ষেত্ৰৰ পৰা যি ধৰণে ডক্টৰ নগেন শইকীয়া ছাৰ, ডক্টৰ হীৰেণ গোহাঁই ছাৰক আক্ৰমণ কৰা হৈছে, মই নিজে এগৰাকী ৰাজনীতিবিদ হিচাপে আচলতে লজ্জাত হৈছোঁ, বৰ লাজ পাইছোঁ। আৰু এটা কথাত এইসকল নেতাক মই প্ৰশ্ন কৰিব বিচাৰোঁ যে বিশেষকৈ প্ৰথম প্ৰশ্নটো এই কথাটোৰ অৱতাৰণা হৈছিল পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছিল যে হু ইজ হীৰেণ গোহাঁই। তো এই কথাটোৰ ওপৰত তেখেত হ'ল বান নিয়ন্ত্ৰণ মন্ত্ৰী, তেখেতক আপুনি সুধিবচোন যে 2001 চনৰ বা 2006 চনলৈকে কোন বান নিয়ন্ত্ৰণ মন্ত্ৰী আছিল, 2006 চনৰ পৰা 2011 চনলৈ কোন বান নিয়ন্ত্ৰণ মন্ত্ৰী, 2011 পৰা 2016লৈ কোন আছিল, কোনোৱে চিনি নাপায়। ৰাজনীতিবিদ অসমত আমি যোৱা বিগত 70টা বছৰে বহুত ৰাজনীতিবিদ দেখিছোঁ, বহুত ৰাজনীতিবিদ আহিছে গৈছে, তাৰ মাজত কিছু ৰাজনীতিবিদে নিজৰ চাপ বহাই থৈ গৈছে। কিন্তু 99% ৰাজনীতিবিদ আছে যে এই ৰাজনীতিবিদবিলাক কোনো মনত ৰখা নাই, কিন্তু তেতিয়া কিন্তু মূল্যবোধৰ ৰাজনীতি আছিল। আজি যিসকল ৰাজনীতিবিদে আজি প্ৰশ্নৰ অৱতাৰণা কৰিছে, এই ৰাজনীতিবিদবিলাকৰতো মূল্যবোধৰ ক্ষেত্ৰত আপুনি একো ক'বই নালাগে। এখেতসকল হ'ল চিণ্ডিকেটৰ ৰজা, এখেতসকলে মাছৰ বেপাৰ কৰে, এখেতসকলে চুফাৰীৰ বেপাৰ কৰে, এখেতসকলে কয়লাৰ বেপাৰ কৰে, এখেতসকলে ৰাইজৰ প্ৰতিনিধি কেনেকৈ প্ৰতিনিধি দিছে আপোনালোকে গম পাইছে। কিনা বেচা, এইটো কমিউনিটিৰ পৰা পইচা দি কেনে এইটো কমিউনিটি ভোট কাটিবৰ কাৰণে অমুকক উঠাই দিব লাগিব, তমুকক উঠাই, যিটো পৰ্যায়লৈ গৈছে ৰাজনীতি, আৰু যেনেকৈ তেওঁলোকে নিৰ্বাচিত হৈছে, আৰু নিৰ্বাচিত হৈ অহা এইসকল সৰহসংখ্যকে হ'ল চিণ্ডিকেটৰ এটা ডাঙৰ ডাঙৰ দালাল। আৰু তেওঁলোকে আজি হীৰেণ গোহাঁই ছাৰৰ দৰে, ডক্টৰ নগেন শইকীয়া ছাৰৰ দৰে ব্যক্তিক প্ৰশ্ন কৰিব, সেইটো আচলতে মই এইটো মানে আহ্বান জনাইছোঁ আৰু সকলোকে এইটো কৈছোঁ যে সকলো ৰাজনীতিবিদক এইটো মানে আঙুলিওৱাটো উচিত নহয়। যিসকল ৰাজনীতিবিদে এনেকুৱা মূল্যবোধৰ ৰাজনীতি, এই যি মানে অতি নিকৃষ্ট ৰাজনীতি কৰে, এই ৰাজনীতিৰ পৰিৱৰ্তন বিচাৰি আমি ৰাজনীতি কৰিবলৈ আহিছোঁ। ঠিক আছে, ঠিক আছে ৰাছেল হুছেইন ডাঙৰীয়া, মই আহিম আপোনাৰ ওচৰলৈকে। মই এবাৰ যাব বিচাৰিছোঁ ডিব্ৰুগড়লৈকে, জুৰি বৰা বৰগোহাঁইও আমাৰ লগত আছে, মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। গতিকে প্ৰসংগ ইতিমধ্যে উত্থাপন কৰা হৈছে, যিধৰণে ডক্টৰ হীৰেণ গোহাঁই ছাৰক আক্ৰমণত লক্ষ্য কৰা হৈছে, সমান্তৰালভাৱে ডক্টৰ নগেন শইকীয়া ছাৰকো সমালোচনা কৰিছে এছামে, চোকা সমালোচনা কৰিছে, সমালোচনা আছুৰ পৰাও আহিছে, আৰু তাৰ আলম লৈ এতিয়া সামাজিক মাধ্যমতো এছামে বিভিন্ন ধৰণৰ মন্তব্য লিখিছে। কিন্তু যদি অৱদানৰ কথা চাওঁ, উল্লেখ কৰোঁ, বহুতে হয়তো সেই অৱদানক নস্যাৎ কৰিব বিচাৰিছে। কি ক'ব বৰগোহাঁই বাইদেউ আপুনি এই বিষয়টো সংক্ৰান্তত? হয়, মই যিহেতু সামাজিক মাধ্যমত খুব এক্টিভ বা অনবৰতে মই থাকোঁৱেই, গতিকে সেইফালৰ পৰা মই ক'বলৈ হ'লে মই দেখি আছোঁ বা বহুত দিন ধৰি অবজাৰ্ভ কৰি আছোঁ যে কি ধৰণে হীৰেণ গোহাঁইৰ ভূমিকা বা নগেন শইকীয়া ছাৰৰ ভূমিকাক নস্যাৎ কৰাৰ এটা প্ৰচেষ্টা চলি আছে। আজি হীৰেণ গোহাঁই ছাৰে আজি দীৰ্ঘ সময় ধৰি অসমৰ সকলো সমস্যাক বাস্তৱৰ যিটো নিৰ্দেশনা দেখুৱাইছে, সি এদিন সত্যত পৰিণত হ'বলৈ গৈ আছে আৰু বহুতখিনিত হৈও আছে। ৰাজনীতিয়ে হওক বা সামাজিক জীৱনত তেওঁ যিটো ভূমিকা গ্ৰহণ কৰি আছে, সি হয়তো অসমৰ ইতিহাসতে বিৰল। গতিকে মই ভাবোঁ যে তেখেতৰ নিচিনা এজন বৰেণ্য ব্যক্তি আচলতে আমাৰ অসমীয়া মানুহে ডিজাৰ্ভেই নকৰে। আৰু নগেন শইকীয়া ছাৰেও মাজে সময়ে এই বিষয়টো লৈ বা সামাজিক সমস্যালৈ মাত মাতি আহিছে। কিন্তু শেহতীয়াকৈ নহয়, যে আমি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ যে ছাত্ৰ সংগঠনৰ নামত কিছুমান উদ্ভট আচৰণৰ ব্যক্তিয়ে তেখেতসকলক সামাজিক মাধ্যমত বিভিন্ন ধৰণে সমালোচনা কৰে। আনকি মই দিয়া দুটা সামাজিক মাধ্যমৰ পোষ্টতো হীৰেণ গোহাঁই ছাৰক যিকেইটা শব্দৰে তেওঁলোকে সমালোচনা কৰে, শুনি আচৰিত লাগে। কিন্তু তেওঁলোকে এই কথাটো বুজি নাপায় যে দীৰ্ঘকালীন বিদ্যায়তনিক শিক্ষাৰ অভিজ্ঞতাৰে তেওঁলোকে আৰু সমাজ জীৱনৰ বাস্তৱতাৰ পৰা তেওঁলোকে এই যিসকল তেওঁলোকে মাত মাতি আহিছে, সেই দুজন লোকে আচলতে তেওঁলোকৰ অভিজ্ঞতাৰেহে মাত মাতিছে, আৱেগত নহয়। সেই কথাটো আমি বাৰে বাৰে পাহৰি যাওঁ। কিন্তু যিসকলে এই সমালোচনাটো কৰি আহিছে তেওঁলোক
কিন্তু সম্পূৰ্ণৰূপে আৱেগিক আৰু কোনো দল নেতৃত্বৰ মগজুৰে পৰিচালিত কৰা লোক, গতিকে তেওঁলোকে তেনেকৈ ধৰণে সমালোচনা কৰিছে আৰু এটা নেৰেটিভ নিৰ্মাণ কৰিছে এইকেইজন মানুহৰ বিষয়ে। বিশেষকৈ মই হীৰেণ গোহাঁই ছাৰৰ বিপক্ষে এটা নেৰেটিভ অসমত প্ৰায়ে চলি থাকে যে তেওঁ বামপন্থী, তেওঁ আমুক দলৰ আমুক দলৰ ছাপোৰ্টাৰ, তেওঁ আমুক তামুক, এনেকুৱা ধৰণৰ এটা নেৰেটিভ অসমত প্ৰচাৰ চলাই থকা থাকে। কিন্তু মই ভাবোঁ যে অনাগত সময়ত অসমৰ মানুহে অনুভৱ কৰিব যে অসমীয়া সমাজ জীৱনত ডক্টৰ হীৰেণ গোহাঁই ছাৰ কোন আছিল, আৰু সেই সময় অতি সোনকালে আহি আছে। আৰু যিসকল ছাত্ৰ সংগঠনৰ নেতৃত্বই ৰাজনীতিৰ ছত্ৰছায়াত থাকি হীৰেণ গোহাঁইক সমালোচনা কৰিছে বা নগেন শইকীয়াক সমালোচনা কৰিছে, তেওঁলোকে এদিন উপলব্ধি কৰিব আচলতে কোন শুদ্ধ আছিল। গতিকে এই কথাটো বহুত বেয়া কথা হৈছে, আৰু তেওঁলোকে নেতৃত্ব এই মানে আপোনালোকৰ প্ৰাগ চেনেলৰ যোগেদি মই অনুৰোধ কৰোঁ যে সেইসকলক কওক যে সমাজ বাস্তৱৰ ইতিহাস পঢ়ক, আৰু তেতিয়া হীৰেণ গোহাঁই আৰু নগেন শইকীয়া ছাৰৰ বক্তব্য আৰু আচৰণক উপলব্ধি কৰিব পাৰিব। মোৰ ক'বলগীয়া সেইখিনি। ঠিক আছে, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। সুন্দৰকৈ আপুনি উপস্থাপন কৰিছে। মই এবাৰ যাব বিচাৰিছোঁ নগাঁওলৈকে, প্ৰভাত বৰা ডাঙৰীয়াৰ ওচৰলৈকে। তাৰপাছত মই পুনৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়াৰ ওচৰলৈকে যাম। প্ৰভাত বৰা ডাঙৰীয়া, মই এবাৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। এই দুই বিশিষ্ট ব্যক্তি ইতিমধ্যে টাৰ্গেট হৈ পৰা পৰিলক্ষিত হৈছে, সেই কথা হয়তো আপুনিও উপলব্ধি কৰিছে। কিন্তু অসমৰ সমাজ জীৱনত যেতিয়া সন্দিক্ষণ আহে, এই সন্দিক্ষণত মাত মাতি অহা এই দুয়োগৰাকী ব্যক্তিক এক প্ৰকাৰে এই ধৰণে ক'ব বিচৰা হৈছে যে তেওঁলোক অসমীয়া খিলঞ্জীয়াৰ স্বাৰ্থত নাই, মাত মতা নাই, মাত নমতাকে আছে। কি ক'ব আপুনি? কিছুদিন ধৰি অসমৰ যিটো সাম্প্ৰতিক সামাজিক ৰাজনৈতিক পৰিস্থিতি পৰ্যবেক্ষণ কৰিছোঁ, তাৰ পৰা মই এষাৰ কথা ক'ব পাৰোঁ যে বৰ্তমান সময়ছোৱাত যদি কিবা অসমৰ বুৰঞ্জীত যদি কিবা ধৰণৰ অভিহিত কৰিব পাৰি, তেতিয়াহ'লে ক'ব পাৰিম যে এই অটপালিৰ সময়, বৰ্তমান সময়ছোৱা অটপালিৰ সময়। কাৰণ যেতিয়া হীৰেণ গোহাঁই কোন বুলি স্পৰ্ধাৰে অজ্ঞতা প্ৰকাশ কৰে, তাতকৈ আৰু অটপালি কি হ'ব পাৰে? হীৰেণ গোহাঁই মাত্ৰ 2 ঘণ্টা বাহিৰত থাকি মানুহবিলাক উচতনি দিয়ে বুলি কোৱা, এই ধৰণৰ কথাবিলাকক অটপালি বুলি কোৱাৰ বাহিৰে উপায় নাই। কোনোবা পেৰিছলৈ গৈ আইফেল টাৱাৰ যদি দেখা নাপায়, তাৰ কাৰণে আইফেল টাৱাৰ জগৰীয়া কৰিব নোৱাৰি। সামান্য যদি মই ৰণোজ পেগুৰ কথা ধাৰ কৰি নকওঁ, কিন্তু যাৰ মগজুৰ পৰিমাণটো জেঠীকণীটোৰ সমানো হয়, তেওঁ অন্ততঃ হীৰেণ গোহাঁই কোন বুলি প্ৰশ্ন নকৰে, কেতিয়াও কৰিব নোৱাৰে। অকল সেইটোৱে নহয়, আজি আমি দেখিছোঁ যে যিটো ছাত্ৰ সন্থাৰ ক্ষেত্ৰত, ছাত্ৰ সন্থাৰ যিজন উপদেষ্টা লৈ পেলাই সদায় এটা বিতৰ্ক হৈ, আজি বহু বছৰ ধৰি বিতৰ্ক হৈ আছে যে একেজন উপদেষ্টা কেনেকৈ আছে। আমি দেখোঁ যে সাহিত্যিকৰ যেতিয়া এটা সংগঠন থাকে বা অধ্যাপকৰ সংগঠন থাকে, শিক্ষকৰ সংগঠন, তাৰ উপদেষ্টাজনো সেই অধ্যাপক হ'ব পাৰে, সাহিত্যিক হ'ব পাৰে, শিক্ষক হ'ব পাৰে। কিন্তু ছাত্ৰ সংগঠনটোৰ যেতিয়া উপদেষ্টাজন তেওঁ নিজে ছাত্ৰ নহয়, তেনেস্থলত সেই ছাত্ৰ সংগঠনটোক তেওঁ কি ধৰণে নেতৃত্ব দিব পাৰে মই নাজানো। আমি পঢ়ি থাকোঁতে দেখা পাইছোঁ, মই এলাহাবাদত পঢ়িছিলোঁ, পঢ়ি থাকোঁতে দুজনমান দেখিছিলোঁ যে যেতিয়া ছাত্ৰ বহুত বয়সীয়া, কিন্তু তেওঁলোকে ইটো ছাবজেক্টটো সলনি কৰি ইটো ছাবজেক্টত পঢ়ি, আজি যদি হিন্দীত এম এ পঢ়িছে, কালি পলিটিকেল ছায়েন্সত পঢ়িছে, পঢ়িলে কিন্তু ছাত্ৰ হৈ থাকি তেওঁলোকে এই ছাত্ৰ ৰাজনীতি কৰিছে। কিন্তু এই সমুজ্জ্বল ভট্টাচাৰ্য বোলাজন, তেওঁকতো মই ছাত্ৰ হিচাপে দেখা পোৱা নাই, কেতিয়া ছাত্ৰ আছে সেইটোও নাজানো। বহুত সময়ত মই বিভিন্ন অভিযোগ শুনো, বিভিন্ন ঠাইৰ পৰা অহা মানুহে বিভিন্ন ঠাইত গাড়ী লৈ আহি পেলাই বহুত কথাই শুনো যে ক'ৰবাৰ পেট্ৰল পাম্পতো, ৰাজস্থানৰ পেট্ৰল পাম্পতো আমুকজন কোন বুলি সোধা,
এনেকুৱা ধৰণৰ কথা শুনো যে তেখেত কোন। আৰে মই ভাবোঁ যে এজন ছাত্ৰ নেতা যদি ছাত্ৰ নেতা হয় তেওঁক এজন ৰাজস্থানৰ পেট্ৰল পাম্পত তেওঁৰ কথা সোধে কিয়? তেওঁ যদি ছাত্ৰই হয়। অকল সেইটোৱে নহয়, মই ডক্টৰ নগেন শইকীয়াৰ কথা কৈছোঁ। ডক্টৰ নগেন শইকীয়া এজন তেওঁৰ আদৰ্শ জাতীয়বাদী আদৰ্শৰ তেওঁ সদায় তেওঁ সাম্যবাদৰ লগত সম্পৰ্ক নাই, কিন্তু জাতীয়তাবাদী আদৰ্শৰ লগত তেওঁৰ যি সম্পৰ্ক সেইটো তেওঁ সেই কোনেও প্ৰশ্ন কৰিব নোৱাৰে। যেতিয়া এই সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কে তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে আৰু আছুৱে তাৰ লগত যে চৰকাৰৰ লগত একমত হয়, মই এটা কথাই বুজি নাপাওঁ, যেতিয়া এই বস্তুটো সমষ্টি নিৰ্ধাৰণটো হৈছে নিৰ্বাচন আয়োগৰ কথা, তেনেস্থলত যেতিয়া এইটো ডক্টৰ শইকীয়াই যেতিয়া কয় যে এইটো আমি হেৰি নহয় যে আছুৱে কেনেকৈ সমৰ্থন কৰিলে, তেতিয়া আকৌ চৰকাৰৰ পৰা এজন আহি ক'ব যে কোনোবা কেবিনেট মন্ত্ৰী আহি ক'ব যে তেওঁ কোন। আমি কেতিয়াও ডক্টৰ নগেন শইকীয়া যিহেতু ছাত্ৰ নহয়, গতিকে আমি আছুৱে তেওঁৰ কথা শুনিবলৈ বাধ্য নহয়। তোমালোকে যদি বাধ্য নহয় সেইজনক কথা শুনি আছা কি কাৰণে? সেইজনৰ সেই উপদেষ্টাজনক লৈ পেলাই তেওঁৰ কথা শুনি আছা কিয়? যদি ডক্টৰ নগেন শইকীয়াৰ কথা শুনিবলৈ তোমালোক বাধ্য নহয়। ঠিক আছে, ঠিক আছে প্ৰহ্লাদ বৰা ডাঙৰীয়া, মই পুনৰ আহিম আপোনাৰ ওচৰলৈকে, আপোনাৰ মতামত পুনৰ গ্ৰহণ কৰিম আমি, কিন্তু এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে, বিৰতিৰ পাছত উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ ডক্টৰ হীৰেণ গোহাঁই আৰু ডক্টৰ নগেন শইকীয়া সম্পৰ্কে। কিয় এই বিষয় উত্থাপন কৰিছোঁ ইতিমধ্যে আপোনালোক অৱগত হৈছে। মই পুনৰ যাব বিচাৰিছোঁ অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈকে। এইবাৰ আহিছোঁ মূল প্ৰসংগলৈ। আনুষংগিক প্ৰসংগটো এই ধৰণৰ হৈছে এতিয়া যে চৰকাৰে কৈ আছে অসমৰ খিলঞ্জীয়াৰ সুৰক্ষা সুনিশ্চিত কৰিব সমষ্টি পুনৰ নিৰ্ধাৰণে, যিটো খচৰা এতিয়া তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে। আৰু অসমৰ খিলঞ্জীয়াৰ বিপথে মাত মাতিছে ডক্টৰ হীৰেণ গোহাঁইৰ দৰে ব্যক্তিয়ে। এটা ধাৰণা এই ধৰণে দিবলৈ চেষ্টা কৰা হৈছে, মই খুব সহজভাৱে কথাটো ক'ব বিচাৰিছোঁ, যিটো সাধাৰণীকৰণ কৰা হৈছে এই ধৰণে যে ডক্টৰ গোহাঁই ছাৰ আচলতে প্ৰকৃততে খিলঞ্জীয়াৰ সমৰ্থক, খিলঞ্জীয়া মুছলমানৰ সমৰ্থক, একাংশই সেই কথাটোকে অসমৰ মিয়াৰ সমৰ্থক বুলি ক'ব বিচাৰে, সমান্তৰালভাৱে মাদানীৰ সংগী বুলি সেই প্ৰসংগটোও টানি অনা হয়। গতিকে এটা প্ৰজন্ম, হয়তো প্ৰতিটো প্ৰজন্মই ডক্টৰ গোহাঁই ছাৰৰ যি অৱদান বা বৰঙণি সম্পৰ্কে অৱগত নহ'ব পাৰে। যি প্ৰজন্ম অৱগত নহয় সেই প্ৰজন্মটো আজিৰ তাৰিখত সন্দিহান হৈ পৰাটো স্বাভাৱিক। গতিকে এই ক্ষেত্ৰত আপুনি কি ধৰণে স্পষ্টতা এটা দিব বিচাৰিব সেইসকলৰ ক্ষেত্ৰত যিসকল সন্দিহান হৈছে, আজি প্ৰশ্ন উত্থাপন কৰিছে, যিসকলে নাজানে, অৱগত কিবা কাৰণত হোৱা নাই বা নহয়? যিটো বাতাবৰণ সৃষ্টি হৈছে, যিটো বাতাবৰণৰ জৰিয়তে বিভিন্ন ব্যক্তি বা গোষ্ঠীৰ বিৰুদ্ধে ঘৃণাবৃষ্টি হৈছে, আপোনালোকে সেইটো নাভাবিব, অসমৰ ৰাইজে এইটো নাভাবিব যে এইটোৱে কেৱল ডক্টৰ হীৰেণ গোহাঁই বা ডক্টৰ নগেন শইকীয়া বা কিছু নিৰ্দিষ্ট যিসকলে চৰকাৰৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে তেওঁলোকৰহে ক্ষতি কৰিছে। মই সামাজিক মাধ্যম খুব লক্ষ্য কৰোঁ, মই নিজেও বিভিন্ন ধৰণৰ পোষ্ট দিওঁ, আৰু বিভিন্ন পোষ্ট ধৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া এটা পোষ্ট দিয়ে, আগতে কথাটো বেলেগ আছিল, আজি তেখেতে যেতিয়া এটা পোষ্ট দিয়ে সেই পোষ্টত এনেকুৱা ধৰণৰ কিছুমান মন্তব্য আহে আপুনি ভাবিব নোৱাৰে যে সেই পোষ্টত তেওঁলোকে মুখ্যমন্ত্ৰীৰ সীমা পাৰ হৈ গৈ মুখ্যমন্ত্ৰীৰ কন্যাক ধৰেগৈ, মুখ্যমন্ত্ৰীৰ পৰিবাৰক ধৰেগৈ, মুখ্যমন্ত্ৰীৰ পত্নীক ধৰেগৈ। এইটোতো অতি দুৰ্ভাগ্যজনক কথা। এই কথাবিলাকতো কেতিয়াও ভাল কথা নহয়। এতিয়া অসমৰ এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকা, মই কাহানিও লগো পোৱা নাই, কথাও পতা নাই, তেখেতৰ কথা বতৰা মই ভাল নাপাওঁ, কিন্তু আইমী বৰুৱা এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। আজি আইমী বৰুৱাৰ কি দুখ যে পীযুষ হাজৰিকাক গালি পাৰিবলৈ গৈ আইমী বৰুৱাৰ প্ৰসংগ আনে? মই এই কথাটো এইকাৰণে কৈছোঁ, যদি আমি ঘৃণা বৃষ্টি আৰম্ভ কৰোঁ, সেই ঘৃণা বৃষ্টিয়ে কিন্তু কাকো ৰেহাই নিদিয়ে। এই কথাটো আমি সকলোৱে জনা উচিত। গতিকে এই ক্ষেত্ৰত যদি আমি সাৱধান নহওঁ, আমাৰ সাংঘাতিক ধৰণৰ অপকাৰ হ'ব। এতিয়া আহিলে খিলঞ্জীয়াৰ স্বাৰ্থৰ প্ৰসংগ, যে খিলঞ্জীয়াৰ স্বাৰ্থনো কি?
খিলঞ্জীয়াৰ স্বাৰ্থ মানে এনেকুৱা ধৰণৰ যে এটা সীমা নিৰ্ধাৰণ কৰি দিব, এই সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব, সীমা নিৰ্ধাৰণ হ'ব, সেইটো খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা নকৰে। খিলঞ্জীয়াৰ স্বাৰ্থ তেতিয়া ৰক্ষা হ'ব যেতিয়া খিলঞ্জীয়াসকলৰ অৰ্থনীতি সুৰক্ষিত হ'ব, খিলঞ্জীয়াসকলৰ ভাষা সুৰক্ষিত হ'ব, খিলঞ্জীয়াসকলৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত হ'ব, খিলঞ্জীয়াসকলৰ সন্তানে সমূহীয়া শিক্ষাৰ সুবিধা পাব, সুস্বাস্থ্যৰে জীয়াই থাকিব পাৰিব, পুষ্টিকৰ খাদ্য খাব পাৰিব। আৰু এই সকলোবিলাক যদি নাপায়, চৰকাৰে দিয়া বিনামূলীয়া চাউল অথবা অন্য ধৰণৰ যিবিলাক দুটা এটা সুবিধা আছে সেইবিলাকক লৈ যদি তেওঁলোকে জীৱন যাপন কৰিব বিচাৰে আৰু সেইটোকেই যদি আমি খিলঞ্জীয়াৰ স্বাৰ্থ বুলি কওঁ, তেতিয়াহ'লে খিলঞ্জীয়াৰ স্বাৰ্থ কেতিয়াও সুৰক্ষিত নহয়। আজি ডক্টৰ হীৰেণ গোহাঁইয়ে হওক, ডক্টৰ আপোনাৰ নগেন শইকীয়া ছাৰেই হওক, আনকি ধীৰেণ চক্ৰৱৰ্তীয়ে হওক, ধীৰেণ চক্ৰৱৰ্তীৰ ক্ষেত্ৰত আমাৰ বহুতৰ মত নিমিলিব পাৰে, কিন্তু তেখেতলোককে আদি কৰি বিভিন্নজনে আজি কিছুদিনৰ আগলৈকে বহুতে ভাবিছিল যে ডক্টৰ নগেন শইকীয়া ছাৰেতো চৰকাৰৰ বিপক্ষে কথা নকয় বা তেওঁলোক চৰকাৰে তেওঁৰ বিপক্ষে কথা নকয়, এনেকুৱা ধৰণৰ এটা ভাৱভংগী আছিল। এইটোৰ পৰিৱৰ্তন হৈছে, কাৰণ তেওঁলোকে দেখিছে দীৰ্ঘকাল তেওঁলোকে অসমৰ ৰাজনৈতিক পৰিক্ৰমা দেখিছে, সামাজিক পৰিক্ৰমা দেখিছে, সাংস্কৃতিক পৰিক্ৰমা দেখিছে, আৰু পৰিক্ৰমা দেখি তেওঁলোকে দেখিছে যে প্ৰতিনিয়ত যদি উন্মাদনা সৃষ্টি হৈ থাকে আৰু উন্মাদনা সৃষ্টি হয় খিলঞ্জীয়াৰ নাম লৈ, তে খিলঞ্জীয়াৰ একো উপকাৰ নহয়। কাৰণ খিলঞ্জীয়াৰ হাতত যদি মাটি নাথাকে, খিলঞ্জীয়াৰ হাতত যদি চহৰখন, গুৱাহাটী চহৰ, মই কেতিয়াবা কওঁ যে গুৱাহাটী চহৰত আমাৰ খিলঞ্জীয়াসকলৰ, মই আজি গুৱাহাটীত 88ৰ পৰা আছোঁ, 88 চনৰ পৰা আছোঁ, মোক গুৱাহাটী চহৰত মোৰ কি অধিকাৰ আছে, মোৰ কি আছে ইয়াত? এই খিলঞ্জীয়া এতিয়া পৌৰকৰ বৃদ্ধি পাইছে, পানীৰ দাম বৃদ্ধি পাইছে, বিদ্যুতৰ দাম বৃদ্ধি পাইছে, এতিয়া এইবিলাকৰ যিটো অত্যাচাৰ, সেই অত্যাচাৰত খিলঞ্জীয়াটো ইয়াৰ পৰা পলোৱাৰ পৰ্যায়লৈ গুচি গৈছে। গতিকে খিলঞ্জীয়াৰ স্বাৰ্থ ক'ত ৰক্ষা পৰিছে? গতিকে সমষ্টি পুনৰুদ্ধাৰণৰ যিটো পৰিকল্পনা কৰিছে, আৰু এই পৰিকল্পনাত যেতিয়া কৈছে যে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ মানুহ খিলঞ্জীয়াৰ শত্ৰু, আৰু সেইটো স্পষ্টকৈ কৰিছে যে মিয়াসকল খিলঞ্জীয়াৰ শত্ৰু, গতিকে আমি যদি খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰিব লাগে তেওঁলোকৰ বিৰুদ্ধে যাব লাগে। কিন্তু আমাৰ খেতিৰ মাটি কি হ'ব, আমাৰ পানীৰ ক্ষেত্ৰত কি হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত কি হ'ব, শিক্ষাৰ ক্ষেত্ৰত কি হ'ব, ভাষাৰ ক্ষেত্ৰত কি হ'ব, সেইবোৰ যদি প্ৰশ্ন উত্থাপিত নহয়, তেতিয়াহ'লে খিলঞ্জীয়াৰ স্বাৰ্থ কেনেকৈ সুৰক্ষিত হ'ব? এই প্ৰশ্নটোৰ ক্ষেত্ৰতে সদৌ অসম ছাত্ৰ সন্থাক এতিয়া সমালোচনা কৰিছে। মই সদৌ অসম ছাত্ৰ সন্থাক যথেষ্ট গুৰুত্ব দিওঁ, এই কথা মই মুকলিকৈ কওঁ। সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল বিষয়ববীয়া, মতাদৰ্শগত পাৰ্থক্য থকাৰ পাছতো এই যিসকল বিষয়ববীয়া আছে আৰু ভাৰপ্ৰাপ্ত সভাপতি বিশেষকৈ উৎপল শৰ্মাৰ লগত মই খুব সঘনাই কথা পাতোঁ আৰু এই প্ৰশ্নবিলাক আলোচনা কৰোঁ, আৰু আমি আশা কৰোঁ যে তেওঁলোকে এই যিটো খিলঞ্জীয়াৰ স্বাৰ্থৰ যিটো প্ৰশ্ন, সেইটো যাতে তেওঁলোকে গভীৰভাৱে বুজি পায়। চৰকাৰে যিটো কৈছে সেই ভাষা, সেই যিটো বাগধাৰা, সেইটোত যাতে তেওঁলোকে বিশ্বাস নকৰে। আৰু সেইকাৰণে মই ভাবোঁ সদৌ অসম ছাত্ৰ সন্থাৰ যথেষ্ট গুৰুত্ব আছে, কাৰণ সদৌ অসম ছাত্ৰ সন্থা এটা ডাঙৰ সংগঠন আৰু অসমৰ সকলো প্ৰান্ততে তেওঁলোকৰ সদস্য আছে। এতিয়া তেওঁলোকে তেওঁলোকৰ নেতৃত্বই কোৱা যিকোনো এটা কথাই কিন্তু এটা অৰাজক বা উন্মাদ পৰিস্থিতি সৃষ্টি কৰিব পাৰে, আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থা সাৱধান হোৱা উচিত। আৰু সদৌ অসম ছাত্ৰ সন্থাক সেইকাৰণে সমালোচনা কৰে যে সকলোৱে ভাবে এইটো জাতীয় সংগঠন, আমাৰ নিজৰ সংগঠন, মতাদৰ্শগত পাৰ্থক্য থকাৰ ভাৱে তেওঁলোকে আমাৰ যিটো মানে জাতীয় যিটো প্ৰশ্ন বা খিলঞ্জীয়াৰ যিটো ভুল ভ্ৰান্তিৰ পাছতো তেওঁলোকে আমাৰ কথাটো ক'ব লাগিব, গতিকে সেইকাৰণে তেওঁলোক সমালোচনাৰ সন্মুখীন হৈছে। ঠিক আছে, মই ডক্টৰ আপোনাৰ পৰা আৰু এটা প্ৰশ্ন, একেলগে আপোনাৰ পৰা আৰু এটা প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিছোঁ। হয়, ডক্টৰ গোহাঁই ছাৰৰ মতে, মানে ৰাইজে আচলতে আশ্বস্ত হ'ব লাগে বা ৰাইজে ভাবিব লাগে কথাটো যে ডক্টৰ গোহাঁই ছাৰৰ মতে ৰাইজক এতিয়া এই ধৰণে আপুনি কৈছে যে এটা বাগধাৰাৰ সৃষ্টি কৰা হৈছে, বাগধাৰাৰ বাহিৰত গৈ যদি এতিয়া ৰাইজে চিন্তা কৰিব লাগে কথাটো, ডক্টৰ গোহাঁই ছাৰৰ যিখন অসম, তেখেতৰ দৃষ্টিত যিখন অসম, সেই অসমখন কি ধৰণৰ বুলি আপুনি উপলব্ধি কৰে? আপুনি যদি ডক্টৰ হীৰেণ গোহাঁইৰ যদি গোটেই লেখা মেলাবিলাক পঢ়ে, আমাৰ ডাঙৰ সমস্যাটো হৈছে যিসকল ধৰক এতিয়া সামাজিক মাধ্যমত বা ৰাস্তাই পদূলিয়ে যিসকলে উন্মাদনা সৃষ্টি কৰিছে, তেওঁলোকেতো ডক্টৰ হীৰেণ গোহাঁইৰ লেখনি পঢ়া নাই। এতিয়া মুখ্যমন্ত্ৰীয়ে সেইদিনা এটা ইণ্টাৰভিউত ক'লে যে ডক্টৰ হীৰেণ গোহাঁইৰ লেখাতটো মই ইণ্টেলেকচুৱেল মেটেৰিয়েল বিচাৰি নাপাওঁ বা তেনেকুৱা ধৰণৰ কোনো সম্পদ বিচাৰি নাপাওঁ। এতিয়া
এই যিসকলে ইতিমধ্যে তেওঁলোকৰ মাজত উন্মাদনা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিচিনা সাংবিধানিক পদবীত থকা এজন ব্যক্তিয়ে যেতিয়া কৈ দিলে তেতিয়া তেওঁলোকৰো বিশ্বাস হৈছে যে ডক্টৰ হীৰেণ গোহাঁই আচলতে বাতৰি কাগজত লিখে, চৰকাৰৰ বিৰুদ্ধে কথা কয় আৰু ৰাজকতা ভাল পায়, এনেকুৱা ধৰণৰ এটা ভাৱধাৰা সৃষ্টি হৈছে আৰু ভাবিছে যে কেৱল বামপন্থীবিলাকে, তাৰ ভিতৰত ময়ো পৰোঁ, এই অখিল ৰঞ্জন দত্তৰ নিচিনা মানুহে বা ৰাছেল হুছেইনৰ নিচিনা মানুহে এই ডক্টৰ হীৰেণ গোহাঁইক লৈ ঢোল পিটি থাকে, তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি নহয় জানো? কিন্তু আমাৰ দায়িত্ব, মুখ্যমন্ত্ৰী মহোদয়ৰ দায়িত্ব, শিক্ষামন্ত্ৰী মহোদয়ৰ দায়িত্ব যাতে এনেকুৱা ধৰণৰ এনেকুৱা ঠেককণ্ডিৰ পৰা ওলাই আহি মতাদৰ্শ মিলকে বা নিমিলক এই যিসকল ব্যক্তি ডক্টৰ হীৰেণ গোহাঁই সম্পৰ্কে বা তেখেতৰ অৱদান সম্পৰ্কে পঢ়া শুনা কৰক। এতিয়া ডক্টৰ হীৰেণ গোহাঁই পৰিক্ৰমা সম্পৰ্কে মই বহুত দীঘলীয়াকৈ কৈছোঁ আৰু যিসকলৰ বিষয়ে মই গভীৰভাৱে পঢ়িবলৈ চেষ্টা কৰিছোঁ তাৰ ভিতৰত ডক্টৰ হীৰেণ গোহাঁই অন্যতম। মই বহু কাহিনী ক'ব পাৰোঁ, সেই কথাবিলাকলৈ নাযাওঁ। এতিয়া কথা হ'ল ডক্টৰ হীৰেণ গোহাঁই বিচৰা অসমখনেই শুদ্ধ অসম, সেইটো সকলোৱে মানি নল'ব পাৰে, মুখ্যমন্ত্ৰীয়ে মানি নল'ব পাৰে, সদৌ অসম ছাত্ৰ সন্থাই মানি নল'ব পাৰে, কিছু পৰিমাণে মোৰো মতামতৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু তেখেতে যিবিলাক কথা বিগত ইমান বছৰ ধৰি কৈ আছে, ধৰক আলফা সম্পৰ্কে যেতিয়া তেখেতে কৈছিল, তেখেতৰ এটা মানে যিখন আত্মজীৱনী ৪ৰ্থ খণ্ড ইমান তিতা সাগৰৰ পানী, তাত আলফা সম্পৰ্কে যিটো চেপ্টাৰ আছে তেওঁ কৈছে অন্ধ যুগৰ আগমন বুলি কৈছে যে তেওঁলোকে যিধৰণে আগবাঢ়িব বিচাৰিছে, য'ত বন্দুকৰ গুৰুত্ব বেছি, ৰাজনৈতিক প্ৰশ্নৰ গুৰুত্ব বেছি নহয়, যাৰ কাৰণে আলফাৰ দ্বাৰা বিশেষকৈ পৰেশ বৰুৱাৰ দ্বাৰা ডক্টৰ হীৰেণ গোহাঁই সাংঘাতিক ধৰণে আক্ৰমণৰ সন্মুখীন হৈছে, তাৰমানে মানে তেওঁ সমালোচনা কৰিছে। এতিয়া সেই যিবিলাক কথা তেখেতলোকে কৈছে বা অসম আন্দোলন সম্পৰ্কেও প্ৰথম পৰ্যায়ত যিবিলাক কথা কৈছিল যে এই আন্দোলনৰ মাজেৰে সৃষ্টি হোৱা উন্মাদনাই কিন্তু আমাক সাংঘাতিক বিপদত পেলাব, সেই যি ধৰণৰ কথা কৈছিল বা আজি যিটো পৰিস্থিতিত যে হিন্দুত্বৰ ৰাজনীতিয়ে যিটো বাগধাৰা সৃষ্টি কৰিছে সাংঘাতিক বিপদত পেলাব, খিলঞ্জীয়া মানুহৰ স্বাৰ্থ যদি মানুহৰ হাতত মাটি নাথাকে, মই যিকেইটা কথা কৈছোঁ সেই কথাবোৰে ডক্টৰ হীৰেণ গোহাঁই কৈছে যে অসমৰ সমাজখনটো কিমান ডাঙৰ সমাজ, এই সমাজখনত যদি জাতি জনগোষ্ঠী বৰ্ণ সম্প্ৰদায় মিলি আমি একেলগে থাকিব নোৱাৰোঁ, আমি শংকৰদেৱ, আজান ফকীৰ, শংকৰদেৱ, মাধৱদেৱ, এতিয়া এইটো এটা সমস্যা, শংকৰদেৱৰ পাছত যদি মাধৱদেৱৰ কথা নকৈ আজান ফকীৰৰ কথা কওঁ তাতো এটা ডাঙৰ সমস্যা, এনেকুৱা ধৰণৰ এটা বাগধাৰা সৃষ্টি হৈছে। এতিয়া শংকৰদেৱে যিখন সমাজ আমাক দি থৈ গৈছে, মাধৱদেৱে যিখন সমাজৰ আৰ্হি আমাক দি থৈ গৈছে আৰু আজান ফকীৰে সেই সমাজখন নিৰ্মাণৰ ক্ষেত্ৰত যিটো অৰিহণা যোগাই গৈছে, পৰৱৰ্তী সময়ত লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, খগেন মহন্ত, কেশৱ মহন্ত, সুদক্ষিণা শৰ্মা, ৰমেন বৰুৱা আৰু নৱকান্ত বৰুৱা, বীৰেন্দ্ৰনাথ দত্ত, কিমানজনৰ নাম কম। অকল সেয়ে নহয়, আপুনি যদি অসমৰ বিভিন্ন প্ৰান্তৰলৈ যায়, যিবিলাক স্থানীয় অঞ্চল, মই ঢকুৱাখানাৰ পৰা আনিছোঁ, ঢকুৱাখানা অঞ্চলক নিৰ্মাণ কৰিবৰ কাৰণে চন্দ্ৰশেখৰ দাস, সতীশ চন্দ্ৰ গগৈ, জগত চন্দ্ৰ দত্ত বৰা, অমিয় কুমাৰ সন্দিকৈ, বহুজনৰ নাম ক'ব পাৰোঁ। এই যিসকলে নিজৰ স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ সমাজখনৰ কথা কৈছে, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে তেওঁলোকৰ অৱদানক যদি আমি অস্বীকাৰ কৰিব যাওঁ তেতিয়া সমাজখন বাচিব ক'ৰ পৰা? এতিয়া আমি সমাজখন ৰক্ষা কৰাৰ সময় আৰু সেইটো আমি সকলোৱে কৰিব লাগিব। মই এটা কথা কৈছোঁ, আমি যদি ভাবোঁ আজি বোকা ছটিয়াইছোঁ গতিকে বোকা তেওঁলোকৰ গাতহে পৰিব, তেনেকুৱা কথা নহয়, সেই বোকা আহি আমাৰ গাতো পৰিব, গতিকে এই কথাটো যাতে আমি সকলোৱে বুজি পাম। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আহিম পুনৰ আপোনালোকৰ ওচৰলৈকে। আমাৰ অব্যাহত থাকিব বিশেষ অনুষ্ঠান, সময় হৈছে আন এক চমু বাণিজ্যিক বিৰতি। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। মই ৰাছেল হুছেইন ডাঙৰীয়া এবাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আমি ডক্টৰ গোহাঁই ছাৰ সম্পৰ্কে আৰু লগতে ডক্টৰ নগেন শইকীয়া সম্পৰ্কে আমি কথা পাতি আছোঁ। এই প্ৰসংগটো আছে যে মতৰ বিৰোধ যেতিয়া হয়, হয়তো চৰকাৰী যিটো বাগধাৰা তাৰ বিৰোধিতা কৰিছে, ডক্টৰ হীৰেণ গোহাঁইও কৰিছে, কিন্তু মতৰ বিৰোধ হোৱাৰ পাছত যি ধৰণৰ আক্ৰমণ, আজি ডক্টৰ অখিল ৰঞ্জন দত্তই কৈছে যে এফালেই যে গৈ থাকিব, চিটিকনি পৰিব, তেনেকুৱা নহয়, হয়তো উভতি আহিব। আৰু সেই কথাটোৱে কৈছে যে আজি সামাজিক মাধ্যমত এটা পোষ্ট যেতিয়া দিয়া হয়, ব্যক্তিগতভাৱে যিটো পৰ্যায়ত আক্ৰমণ চলে, সেয়া হয়তো মুখ্যমন্ত্ৰীয়ে হওক, সেয়া অন্য মন্ত্ৰীয়ে হওক। লগতে যেতিয়া হীৰেণ গোহাঁইৰ প্ৰসংগটো আহে, মই সেই কথাটোৱে কৈছিলোঁ, মাদানীৰ প্ৰসংগ সমান্তৰালভাৱে টানি আনি এটা পোষ্ট দিয়া হয় সামাজিক মাধ্যমত, যিটো চৰ্চা চলে। এই যিটো মতৰ বিৰোধ হোৱাৰ পাছত যিটো প্ৰত্যাক্ৰমণৰ বা এটা ধাৰণা সৃষ্টি হৈছে, এই ধাৰণাটো কিমান পৰ্যায়লৈকে গৈছে বুলি ভাবে? আচলতে এইটো আপুনি অখিল ৰঞ্জন দত্ত ডাঙৰীয়া তেখেতে কথাটো এটা খুব ভেলিড পইণ্ট এটা কৈছে যে আপুনি চাব, ছ'চিয়েল মিডিয়াত অকল
মানে বিজেপি দলক বা শাসকীয় দলক গালি পৰাৰ কথা নহয় শাসকীয় দলক ইমান অশালীন ভাষাৰে গালি পৰা হয় যে এই কি কাৰণত যে বিজেপিও যেতিয়া ক্ষমতাত অহাৰ পিছত 2014 চনত দিল্লীত আৰু তাৰপিছত 2016 চনত অসমত তেওঁলোকে এই যে আক্ৰমণ অশালীন ভাষাৰে আক্ৰমণ কৰা মোকে কিমানবাৰ আক্ৰমণ কৰা যে তাতে তেওঁলোকে কি কৰে প্ৰফাইল যিখন তেওঁলোকৰ ফেচবুক প্ৰফাইল ফটো সেইখনত মানে ভগৱান ৰামৰ ফটোখন থাকে ভগৱান ৰামৰ ফটো এখন লগাই যি অশালীন আৰু অশ্লীল ভাষাৰে তেওঁলোকে গালি পাৰা আৰম্ভ কৰে কৰি কিনে তেওঁলোকে ভগৱান ৰামকতো তেওঁলোকে অপমান কৰিছে আটাইতকৈ বেছি কাৰণ ইমান অশ্লীল আৰু অশালীন ভাষা ভগৱান ৰামৰ ফটো লগাই কৰাটো উচিত নহয় তো বিজেপিয়ে সেইটোৱে শিকাইছে তেওঁলোকৰ যে এই ফেচবুকৰ যিবিলাক মানে কিছুমান IT চেলৰ এইবিলাক যে ট্ৰেইনিং দিয়ে আমিতো এইটোৱে বুজিছোঁ যে তেওঁলোকে এইবোৰে ট্ৰেইনিং দিছে তাৰ বিপৰীত একেই ধৰণে কিন্তু সমাজখনতো আৰু আপুনি যেতিয়া এখন সমাজত বিষ ঢালিব হা সেই বিষটোতো আৰু এজন মানুহ বিশেষকে নাযায় নহয় গোটেই সমাজখনত বিয়পি পৰে আৰু একে সময়তে উলুটা দিশৰ পৰাও সেই সমাজখন একে ধৰণে বেয়া হৈছে একে ধৰণে বিজেপিকো ইমান অশ্লীল ভাষা প্ৰয়োগ কৰি বিজেপিৰ নেতা হেৰি গালি পৰা সেইকাৰণে কৈছে ইয়াৰ দায়িত্বটো কোনে ল'ব আৰু দ্বিতীয় আপুনি প্ৰশ্নটো কৰিছে যে গোহাঁই ছাৰৰ ক্ষেত্ৰত যে মাদানী আচলতে আছুৱে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা এগৰাকী এই প্ৰশ্নটো কৰিছে গোহাঁই ছাৰক মূল্যায়ন কৰাৰ কাৰণে তেওঁলোক আচলতে নিৰক্ষৰ নে অশিক্ষিত নেকি গোহাঁই ছাৰে যেতিয়া অসম আন্দোলন বিৰোধ কৰা বুলি কৈছে গোহাঁই ছাৰৰ মই যিখিনি বুজি পাওঁ মোৰ জ্ঞানেৰে গোহাঁই ছাৰে উগ্ৰ যিটো জাতীয়তাবাদ আছিল যিটো জাতীয়তাবাদত ইম্প'জ কৰি দিয়া আপুনি অসমত বিভিন্ন ভাষা ভাষী মানুহ আছে ছাৰে কেতিয়াও কোনো ভাষা বা অন্য ভাষিক মানুহৰ ক্ষেত্ৰত কেতিয়াও কিন্তু ছাৰে বিৰোধ কৰা নাই কিন্তু আমাৰ নিজৰ অস্তিত্বৰ কথা কৈছে অসমত বাস কৰা আদি মানুহৰ অস্তিত্বৰ কথা তেওঁলোকৰ যিটো সেই সময়ত অসম আন্দোলনৰ সময়ত যিটো জাপি দিয়া অসমীয়া ভাষা ক'বই লাগিব মানে উগ্ৰ জাতীয়তাবাদ সেইটোৰ ছাৰে বিৰোধ কৰিছিল একে সময়তে কিন্তু ছাৰে আজি প্ৰায় 3 দশক 4 দশক পিছত ছাৰে কিন্তু মৌলিক প্ৰশ্ন অসমত থকা অসমীয়া মানুহৰ অস্তিত্বৰ ক্ষেত্ৰত যিবোৰ মৌলিক প্ৰশ্ন যে NRCৰ ক্ষেত্ৰত কা ক্ষেত্ৰত 6 নং দফাৰ ক্ষেত্ৰত ছাৰে কিন্তু সবলভাৱে সন্মুখৰ পৰা মাত মাতি আহিছে আজি মাত মাতাৰ পিছত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত এই যে যিখন সমষ্টি পুনৰ নিৰ্ধাৰণ এইখনত খিলঞ্জীয়াৰ স্বাৰ্থ যে সুৰক্ষিত নহয় সেইটো কথাটো স্পষ্ট কথা আৰু অখিল ৰঞ্জন দত্ত ডাঙৰীয়াই ঠিকে কৈছে যে গুৱাহাটীততো এতিয়া অসমীয়া মানুহ থাকিব নোৱাৰে প্ৰপাৰ্টি টেক্স পানীৰ টেক্স লাইটৰ বিল আজি মাটি কিনাৰ কাৰণে আপোনালোকৰ GSৰ 8 কোটি কৰিছে দলিলে দেখোন 1 কোটি টকা কিনিব অসমীয়া মানুহে আৰু মাটি কিনিব নোৱাৰে যাৰ মাটি আছে সি বিক্ৰী কৰি অসম গুৱাহাটীৰ পৰা যাওক এই ব্যৱস্থা কৰাইছে ঠিক তেনেকৈ সেইকাৰণে এই মৌলিক প্ৰশ্নবোৰ গোহাঁই ছাৰে কোৱাৰ লগে মাদানীটো টানি আনে কিন্তু তেওঁলোকে জানে না নাই যে মাদানী যোন মাদানী আৰম্ভ হৈছিল যে জমিয়ত উলেমা হিন্দ কি কাৰণত গঠন হৈছিল যেতিয়াই ধৰ্মৰ ভিত্তিত দেশ বিভাজন হৈছিল দেশ বিভাজনতে মুছলিম লীগৰ নেতৃত্বত যেতিয়া দেশ বিভাজন কৰিব বিচাৰিছিল ধৰ্মৰ ভিত্তিত সেই কথাটোক বিৰোধ কৰিবৰ কাৰণে যে ধৰ্মৰ ভিত্তিত দেশ বিভাজন হ'ব নোৱাৰে সেইকাৰণে জমিয়তুল উলেমা হিন্দ গঠন হৈছিল আৰু জমিয়তুল উলেমা হিন্দক নেতৃত্ব দিয়া কোনো এগৰাকী ব্যক্তি এখন মিটিঙত থকা হিৰেণ গোহাঁই ছাৰ যে সেই সভাখনত নাযাব সেই প্ৰশ্নটো কৰাটো আচলতে তেওঁলোকৰ অশিক্ষিত নিৰক্ষৰৰ এটা তেওঁলোকৰ লক্ষণ আৰু মুছলিম লীগৰ বিৰুদ্ধে মুছলিম লীগক প্ৰতিহত কৰাৰ কাৰণে ধৰ্মৰ ভিত্তিত দেশ বিভাজন যাতে হ'ব নোৱাৰে তাৰে কাৰণে মাদানীৰ নেতৃত্ব জমিয়তুল উলেমা হিন্দ গঠন হৈছিল দ্বিতীয় কথা বিজেপিৰ যিটো ডিজাইন 2014 চনৰ পৰা বিজেপিৰ যি ডিজাইন এই ডিজাইনটোত কিন্তু গোহাঁই ছাৰো বাছি যোৱা নাই গোহাঁই ছাৰকো এই বিজেপি চৰকাৰে তেখেতৰ বিৰুদ্ধে চেডিশ্যনৰ কেছ লগোৱা হৈছিল দেশদ্ৰোহীৰ কেছ লগোৱা হৈছিল ছাৰে যেতিয়া অসমৰ মৌলিক প্ৰশ্নবোৰ কৰিছে তেতিয়া কিন্তু ছাৰৰ বিৰুদ্ধে দেশদ্ৰোহী আজি কি হৈছে গৌৰী লংকেশৰ পৰা কালবুৰ্গীৰ পৰা আপুনি চাওক এইবোৰ মাৰি গুলিয়ে তেওঁলোকৰ মতৰ অমিল যোনে তেওঁলোকক সুস্থ গণতন্ত্ৰত যেতিয়া তেওঁলোকক সমালোচনা কৰে তেওঁলোকৰ যিটো উগ্ৰ মানে ইম্প'জ যে ভিন্নতাৰ মাজত যিটো ঐক্য যে আমি বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোক আছোঁ এই যে এটা ফেডাৰেল যিটো ষ্ট্ৰাকচাৰ এই ফেডাৰেল ষ্ট্ৰাকচাৰটোক তেওঁলোকে নিশেষ কৰি এটাই ভাষা এটাই ৰং এটাই ধৰ্ম আৰু এখন দেশ তাত বিভিন্ন জাতি জনগোষ্ঠীৰ অস্তিত্ববিলাক নিশেষ কৰি দিব হৈছে
তেনে স্থলত তাৰ বিৰোধ যেতিয়া কৰা হৈছে তেতিয়া মাৰি দিয়া হৈছে আজি গৌৰী লংকেশৰ ক্ষেত্ৰত কালবুৰ্গীৰ ক্ষেত্ৰত আজি ডাঙৰ ডাঙৰ যিবোৰ ট্ৰাইবেল এৰিয়াবোৰত যিবোৰে কাম কৰি আছে সাধাৰণ যিবোৰ ট্ৰাইবেল নিৰক্ষৰ দলিত মানুহ সেইবোৰত কি হৈছে স্কলাৰ অনিল তেলমুৰ্গী তাৰপিছত অৰুণ ফেৰেৰা সুধা ভৰদ্বাজ তাৰপিছত ভাৰা ৰাও গৌতম নাভালকা এইবোৰ ব্যক্তিকটো জেলত সোমাই দিয়া হৈছে টাৰ্গেট কৰা হৈছে কাৰণ সাংবাদিক যি আজিতো ধৰি লওক গদি মিডিয়া বুলি যে কয় গদি মিডিয়াৰ বিপৰীতে যিসকল সাংবাদিকে বলিষ্ঠভাৱে বিজেপিৰ যিবোৰ জনবিৰোধী যিবোৰ পদক্ষেপ সেইবিলাক সমালোচনা আঙুলিয়াইছিল তেওঁলোক গুলিয়াই মাৰি দিয়া হ'ল আজি পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষত সাংবাদিক গুলিয়াই মাৰাৰ ক্ষেত্ৰত গদি মিডিয়াৰ যুগ চলি আছে তেনেস্থলত যি কম সংখ্যক সামান্য সংখ্যক সাংবাদিকে প্ৰশ্ন কৰিছে অসমততো যথেষ্ট ভাল উত্তৰ ভাৰততো কি অৱস্থা কি পৰ্যায়লৈ গৈছে সাংবাদিকতা সেইটোতো আপুনি মানে ভাবিব ন সেই মানে গৰিষ্ঠ সংখ্যক যিখিনি সাংবাদিক সেইখিনি গুলিয়াই মাৰি শেষ কৰি দিয়ে সেইকাৰণে বিজেপিয়ে তেওঁলোকক গণতান্ত্ৰিক ব্যৱস্থা এটা তেওঁলোকক প্ৰশ্ন কৰা তেওঁলোকক আঙুলিয়াই প্ৰশ্ন কৰাৰ ক্ষেত্ৰত সহ্য নকৰে তেওঁলোকে কিছুমান ভেৰনীয়া ছ'চিয়েল মিডিয়াত এৰি দিছে আৰু যি ভেৰনীয়াবিলাকে অশালীন শব্দ অশালীন ভাষা ব্যৱহাৰ কৰি আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু এইটোৰ পৰাই বুজিব লাগিব যে এই দলটোৱে কিন্তু সকলোকে লৈ ডুবিব কিন্তু এটা সময়ত ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাছেল হুছেইন ডাঙৰীয়া সময় হৈছে শেষৰটো বাণিজ্যিক বিৰতিৰ পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ মই এবাৰ ডিব্ৰুগড়লৈকে তাৰপাছত নগাঁৱলৈকে যাম ডিব্ৰুগড়লৈকে মই আহিছোঁ জুৰি বৰা বৰগোহাঁই বাইদেউ আমাৰ লগত উপস্থিত আছে মই শেষৰটো মন্তব্য সময় যিহেতু কম আছে চমুকে শেষৰটো মন্তব্য আপোনাৰ পৰা ল'ব বিচাৰিছোঁ যে কি ধৰণৰ ব্যৱস্থাপনা এতিয়া আপোনালোকে বিচাৰিছে ডক্টৰ গোহাঁই ছাৰৰ কথা আছে নগেন শইকীয়া ছাৰৰ কথা আছে সামগ্ৰিকভাৱে এটা সামাজিক স্তৰৰ প্ৰসংগটো কি ধৰণে শেষ কৰিব বিচাৰিব হয় মই এইটোৱে বিচাৰোঁ যে তেখেতসকলে কি কথা কৈছে যে সেইটো তেওঁলোকে শুনক যিসকলে তেওঁক ট্ৰল কৰি আছে সামাজিক মাধ্যমত আৰু যিখিনি খিলঞ্জীয়াৰ স্বাৰ্থৰ বিপৰীতে ছাৰে কাম কৰি আছে বুলি যিটো কথা কোৱা হৈছে সেইখিনি আচলতে খুব ভুল এটা তথ্য গৈ আছে আৰু আচলতে এই সময়ত খিলঞ্জীয়াৰ স্বাৰ্থত যদি একেবাৰে নিস্বাৰ্থভাৱে মাত মাতি আছে ডক্টৰ হীৰেণ গোহাঁই ছাৰে দীৰ্ঘ সময় ধৰি সেইটো তেওঁৰ অসম আন্দোলনৰ পিছৰ পৰা গতিকে সামাজিক মাধ্যমত কোনোবাই এনেকুৱা তেওঁৰ বিপক্ষে কিবা ক'লেও সেই কথাটো আচলতে বৰ গ্ৰহণযোগ্য নহয় বুলি ভাবোঁ আৰু আমি সাহিত্যৰ অধ্যয়ন নহয় বুৰঞ্জীৰ অধ্যয়নেৰে হীৰেণ গোহাঁইৰ কথাখিনিৰ শুদ্ধতা আমি বিচাৰ কৰি চোৱা বহুত প্ৰয়োজন বুলি মই ভাবোঁ মোৰ ক'ব লগা সেইখিনিয়ে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষৰটো মন্তব্য প্ৰভাত বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ সময় অতি কম আছে শেষত আপুনি কি মন্তব্য আগবঢ়াব শেষৰটো মন্তব্য ঠিক আছে আমি প্ৰভাত বৰা ডাঙৰীয়াক এতিয়া পোৱা নাই তেখেতৰ লগত সংযোগ স্থাপন এতিয়া সংযোগ বিচ্ছিন্ন হৈছে মই শেষত অখিল ৰঞ্জন দত্ত ডাঙৰীয়াৰ পৰাই সামৰণি মাৰিব বিচাৰিছোঁ শেষৰটো মন্তব্য খুব চমুকৈ মই জ্যোতিপ্ৰসাদৰ যিটো মানে জ্যোতিপ্ৰসাদৰ এটা আহ্বান আছে বা এটা গান আছে জয় আলোক মই অনাদি অনন্ত প্ৰসাৰী বিশ্ব জীৱন জ্যোতি যে সকলো ফালে পোহৰ প্ৰসাৰিত হওক বিশ্বৰিত হওক সেইটোৱে আমাৰ লক্ষ্য হোৱা উচিত আৰু পোহৰেই যদি বিশ্বৰিত হ'ব লাগে তেনেহ'লে আমি সংস্কৃতি সম্ভ্ৰম বৰ্তাই ৰাখিব লাগিব আৰু সংস্কৃতি সম্ভ্ৰম বৰ্তাই ৰাখিবলৈ হ'লে এই যিটো ৰাজনৈতিক উন্মাদনা যিটো ৰাজনৈতিক অস্থিৰতা তাৰ ঊৰ্ধ্বলৈ আমি যাব পাৰিব লাগিব আৰু আমাৰ সকলোৰে দায়িত্ব আছে এই দায়িত্ব যদি পালনত ব্যৰ্থ হওঁ বিশেষকৈ যিসকলে সাংবিধানিক পদবীত যিসকল আছে তেওঁলোক যদি ব্যৰ্থ হয় তেতিয়াহ'লে আমাৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহয় আমাৰ সমাজখনত পোহৰ কেতিয়াও সমাজখনৰ পৰা পোহৰ নোহোৱা এটা অৱস্থা হ'ব অন্ধকাৰাচ্ছন্ন হ'ব আমি কোনেও সেই পৰিস্থিতি বিচৰা নাই গতিকে সকলোৰে দায়িত্ব আৰু সকলোৰে দায়িত্ব যে আমি এই সমাজখন বচাই ৰাখিব লাগিব সমাজখনত পোহৰৰ বাট মুকলি কৰি ৰাখিব লাগিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে আজিৰ এই বিশেষ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে সময়ৰ আহ্বান আছিলে কাৰণ ডক্টৰ হীৰেণ গোহাঁই ডক্টৰ নগেন শইকীয়াৰ ওপৰত আজি প্ৰশ্ন উত্থাপন হোৱাই নহয় তেখেতসকলক টাৰ্গেট কৰি লোৱা হৈছে একাংশই টাৰ্গেট কৰি লৈছে সমালোচনাৰে থকা সৰকা কৰা হৈছে এই সময়তে প্ৰশ্ন উত্থাপিত হৈছে অসমৰ সমাজ জীৱনত ডক্টৰ গোহাঁই আৰু ডক্টৰ শইকীয়াৰ যি ভূমিকা সেই ভূমিকাক নস্যাৎ কৰাৰ এটা ষড়যন্ত্ৰ নেকি হয়তো ভুল হ'ব পাৰে বিভিন্ন সময়ত হয়তো সমালোচনাত
সহ্য বহুতে নকৰিব পাৰে কিন্তু সমাজ জীৱনত দুগৰাকী পুৰোধা ব্যক্তিক এইধৰণে আক্ৰমণ কৰাটো সমীচীন হোৱা নাই বুলি গণ্য কৰা হৈছে আজি সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ